আমাৰ আজিৰ টপিকটো হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক। স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক, স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু জনতাক লুণ্ঠন কৰা বন্ধ কৰক। অসমৰ মুখ্যমন্ত্ৰীক আমাৰ ঘৰৰ বিলখন দেখুৱাই লওঁ। আমাৰ ঘৰৰ গুৱাহাটীৰ বিলখন দেখুৱাই লওঁ। ইয়াত চামাৰিটো লিখি আনিছোঁ, ইয়াত আমাৰ ঘৰৰ বিলখন। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আমাক দুটা বছৰ, যোৱা বছৰৰ মে' মাহৰ আৰু এই বছৰৰ মে' মাহৰ, যোৱা বছৰৰ জুন মাহৰ, এই বছৰৰ জুন মাহৰ, যোৱা বছৰৰ জুলাই মাহৰ, এই বছৰৰ জুলাই মাহৰ, যোৱা বছৰৰ আগষ্ট মাহৰ, এই বছৰৰ আগষ্ট মাহৰ, এই বছৰৰ আগষ্ট মাহটো 20 তাৰিখলৈকেহে আছে। তেতিয়া তাৰ তুলনামূলক আপোনাৰ মই নিজৰ ঘৰৰ মিটাৰটো লৈ আহিছোঁ। যোৱা এপ্ৰিল মাহত আমাৰ ঘৰত 2024 চনৰ এপ্ৰিল মাহত আমাৰ ঘৰত স্মাৰ্ট মিটাৰটো লগাইছে। মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া 2023 চনত 2022 চনলৈকে দেখুৱাই লওঁ। 2022 চনত মে' মাহত আমাৰ ঘৰত বিল উঠিছিলে 4044 টকা 2022 চনৰ মে' মাহত, আৰু 2024 চনৰ মে' মাহত আমাৰ বিল উঠিছে 6070 টকা। 6070 টকা। মুখ্যমন্ত্ৰী মহোদয় ভালকৈ শুনি লওক। মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছোঁ। সেই একে মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে সিমানকেইটা বস্তু এতিয়াও আছে, আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে। 22 চনত 4044 টকা উঠিছিলে আৰু 24 চনত 6070 টকা। 23 চনত উঠিছিলে 3012 টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। 23 চনৰ মে' মাহত 3012 টকা আৰু 24 চনৰ মে' মাহত উঠিলে 6070 টকা। ডাবুল হৈ গ'ল। 3012 টকাৰ পৰা 6070 টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ 3012 টকাৰ পৰা মে' মাহত 2023 তাৰিখৰ 2024 চনৰ মে' মাহত আমাৰ আহিলে 6070 টকা। জুন মাহত 2022ত আহিছিলে 4999 টকা, 5000 টকালৈ এটকা কম। আৰু 24 চনৰ জুন মাহত আহিলে 7101 টকা। 22 চনত আহিছিলে 4999 টকা, 24 চনত আহিলে 7101 টকা। জুলাই মাহত আহিছে, 22 চনত আহিছিলে জুলাই মাহত 6920 টকা, আৰু 24 চনত আহিলে 8170 টকা। 8170 টকা। আৰু আগষ্ট মাহত এতিয়ালৈকে কমপ্লিট বিল অহা নাই। কমপ্লিট বিল অহা নাই কাৰণে